নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ বৰ্তমান ভালে আছো আৰু আপোনালোকৰ মাজলে বহুত দিন ভিডিঅ' দিব পৰা নাই। বহুত দিন মানে প্ৰায় এমাহ হৈছে। যেহেতু মই এটা কামত ব্যস্ত হৈ আছো, সেই কাৰণে মই আপোনালোকৰ মাজলে ভিডিঅ'বোৰ দিব পৰা নাই। এতিয়া ভাবিছো লাহে লাহে আপোনালোকৰ মাজলে দি গৈ থাকিম আৰু আপোনালোকে ভিডিঅ'বোৰ চাব আৰু আপোনালোকৰ নিশ্চয় সকলোৰে ভাল আৰু ময়ো ভালে আছো। আৰু আজি ভিডিঅ'টো ষ্টাৰ্টিং কৰিলো, যেহেতু বহুতেই ভাল লাগিছে। আপোনালোকৰ মাজলে আহিব নোৱাৰা কাৰণটো হ'ল মই এটা কামত যোগদান কৰিছো, যেটো কাম নেকি আমাৰ ঘৰৰ গৃহিণীসকলৰ আমি ঘৰৰ গৃহিণী হৈ থাকিলে নহব, গৃহিণী হৈ পেলাই কাম কৰিব লাগিব। যেটো আৰু গৃহিণী বুলি আমি ভাত ৰান্ধি থাকি চাৰিবাৰৰ মাজত থাকিলে নহব। আৰু সেই কাৰণে আজি ওলাই পেলাই ঘৰৰ পৰাই এটা কাম কৰিবলৈ গৈছো আৰু ঘৰৰ পৰাই কাম এটা হাতত লৈছো, যেহেতু বহুতেই ভাল লাগিছে আৰু আপোনালোকো আগবাঢ়ি আহিব। আৰু ঘৰৰ পৰাই যেহেতু যিখিনি কাম কৰিব পাৰি আমি সকলোৱে কৰিব লাগে, নহয় জানো? আৰু আমাৰ ঘৰৰ যেহেতু আমাৰ মতা মানুহজনৰ ওপৰত সকলো কাম এৰি দিলে নহব, সকলোখিনি কাম আৰু আমিও কৰি পেলাই দুপইচা ইনকাম কৰিব লাগিব। আৰু এখন ঘৰ চলিবলৈ আজিকালি বহুতেই কঠিন হৈ পৰিছে। সেই গতিকে আজিও মই মোৰ এটা কাম হাতত লৈ আজি মই বহুতেই সুখী। সেই গতিকে আপোনালোকৰ মাজলৈ মই ভিডিঅ' দিব পৰা নাছিলো। এতিয়া লাহে লাহে চেষ্টা কৰিম আপোনালোকৰ মাজলৈ মই ভিডিঅ'বোৰ দিবলৈ। আৰু কামটো কেনেকুৱা কি ধৰণৰ হয় আপোনালোকেও যদি জানিব বিচাৰে সেই বিষয়ে মই তলত ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ দি থম, তাত কণ্টেক্ট কৰিব। কণ্টেক্ট কৰি আপোনালোকেও জানিব পাৰিব। আৰু সঁচাকৈ বহুত ভাল লাগিছে, বহুত সুখী আজি মই আমাৰ পৰিয়ালটোলৈ মই হাঁহি বিৰিঙাব পাৰিছোঁ। আৰু এনেকুৱা হৈছে আজি মোৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলো মানুহকে মই ৰাতিপুৱা গধূলি সকলোকে লগ পাই আছোঁ। সেই গতিকে মোৰ বহুত ভাল, কাৰণ ৰাতিপুৱাই মনটো যদি পবিত্ৰ হয় তেতিয়া আমাৰ দিনটোলৈ পবিত্ৰ হৈ যায়। গতিকে আমি সকলোখিনি কথা ভাবি চিন্তি লৈ পেলাই আমি কামবোৰ আৰম্ভ কৰোঁ, নহয় জানো? আৰু কিছুমান নিগেটিভ এৰিব লাগিব, পজিটিভত ধৰিব লাগিব। আৰু সেই কামবোৰ কৰি মেলি গৈ আজি অকণমান শান্তি পাইছোঁ, নিজকে শান্তি পাইছোঁ আৰু দুপইচা ইনকাম কৰিবলৈ মই সাহস গোটাব পাৰিছোঁ, মানুহজনকো সকাহ দিব পাৰিছোঁ। সেই তেনেকুৱা এটা কাম আজি। আৰু এতিয়াও কৰ্মই কৰিয়ে আছিলোঁ। কৰ্ম কৰাৰ মাজতে ভাবিলোঁ আপোনালোকৰ মাজতো অকণ দুআষাৰ কৈ পেলাই মোৰ কেনেকুৱা ধৰণৰ কাম কিখিনি আপোনালোকক জনাম বাৰু। লাহে লাহে সকলোখিনি জনাই গৈ থাকিম। কিন্তু এতিয়া মই আপোনালোকৰ আগতহে এই কথাখিনি কৈছোঁ যে মই ভিডিঅ' দিব পৰা নোৱাৰাৰ কাৰণটো কি মানে।